নমস্কাৰ জেচিটিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী বিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম বহাত জাগিৰোডৰ যুৱকৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ পথাৰত কোনে কিয় এনেদৰে হত্যা কৰিলে লিটন চৰকাৰক উন্নয়নৰ মেটমৰা সম্ভাৰলৈ ডিমৰিয়াত মুখ্যমন্ত্ৰী এনডিএ মনোনীত অগপ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ জাগিৰোডৰ দেওশালত বিজেপিৰ বিশাল নিৰ্বাচনী সভা অংশগ্ৰহণ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ডিমৰিয়াৰ টুপাতলিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰে কিশোৰ কুমাৰ বৰুৱাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সোমবাৰে জাগিৰোডৰ দেওশালত অনুষ্ঠিত হয় বিজেপিৰ এক নিৰ্বাচনী সভা এই সভাত প্ৰাৰ্থী পীযুষ হাজৰিকাৰ হৈ প্ৰচাৰ চলাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সভাপতিগৰাকীয়ে ভাষণত কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে এইবাৰো বিজেপিক ভোট দিবলৈ আহ্বান জনায় উপস্থিত কেইবা সহস্ৰাধিক ৰাইজক এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গ'ল জাগিৰোড অঞ্চল বৃহস্পতিবাৰে আবেলিৰ ভাগত জাগিৰোডৰ বহাৰ পথাৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হয় যুৱক লিটন চৰকাৰৰ মৃতদেহ পৰৱৰ্তী পৰ্যায়ত জাগিৰোড আৰু মায়ং আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত বিশ্বজিৎ চৰকাৰক কি কাৰণে সংঘটিত হ'ল এই নৃশংস হত্যাকাণ্ড এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন আৰু তাৰ পাছতে ওলাই উৰহি গছৰ ওৰ নিখাই জাগিৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত বিশ্বজিৎ চৰকাৰক হত্যাকাৰীক আটক কৰাৰ পাছতে উদ্ঘাটন হয় প্ৰকৃত ৰহস্যৰ দাদু তাতে আছে বিশ্বজিৎ চৰকাৰ চুৰাঞ্চি
লক্ষিন্দাৰ এই তাতে লৈ গৈছিল মদ খাবৰ কাৰণে মোক লৈ গৈছে মইতো এইবিলাক মদ চদ একো নাখাওঁ বিয়াৰ মই আগতে খোৱা নাই কৈছে ব'লা এইবিলাক নিচা নালাগে অলপ খাই ল'বা এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্কক লৈ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড অতি পৰিকল্পিতভাৱে জাগিৰোডৰ বহাৰ এক নিৰ্জন স্থানত মাটি নি তাৰে উপৰ্যুপৰি ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰা হয় লিটন চৰকাৰক শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত লিটন চৰকাৰৰ মৃতদেহ গৃহলৈ অনাৰ পাছতেই উত্তেজিত ৰাইজে অৱৰোধ কৰে জাগিৰোড মৰিগাঁও সংযোগী পথ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড প্ৰেমিকা পূজা ঘোষক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৰাইজে আমাৰ সন্দেহ হৈছে এইটোহে আমাৰ যে বুঢ়িয়া স্থান হয় বুঢ়িয়া স্থানৰ ওচৰতে থাকে পূজা ঘোষ তেওঁ আমাৰ ভতিজা ল'ৰাৰ লগত কিবা এটা ভাল পোৱা কিবা এটা আছিলে আমি শুনিছিলোঁ সম্পৰ্ক এটা আছিলে কিন্তু তাৰ মাজত যে আজি এনেকুৱা কৰিছে তাৰ পিছত এটা ল'ৰাৰ লগতো শুনিছোঁ এটা সম্পৰ্ক আছে সেনেকুৱা সম্পৰ্ক সেই ল'ৰাটো মাতি নিকিনে আপোনাৰ বহাৰ ফালে নিকিনে মাৰিছে তো এইটো আমাৰ ন্যায় বিচাৰ লাগে সেই ছোৱালীজনীক ধৰিব লাগে আমি ন্যায় বিচাৰিছোঁ আপোনালোকৰ ওচৰত সেইখিনি চোৱাই কিন্তু তেনেকৈ কাটিছে ডিঙি চিঙি কাটিছে হাতে কাটিছে মই নিজে চকুৰে দেখিছোঁ সেইকাৰণে ন্যায় বিচাৰিছোঁ আপোনালোকক আৰু তাইক ধৰিব লাগে তাৰ নিচে ন্যায় বিচাৰ কৰিব লাগে পৰৱৰ্তী পৰ্যায়ত ততাতয়াকৈ ঘটনাস্থলীত পীযুষ হাজৰিকা উপস্থিত হৈ ন্যায় প্ৰদানৰ আশ্বাস দিয়াতে নিয়ন্ত্ৰণ হয় পৰিস্থিতি হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড প্ৰেমিকা পূজা ঘোষক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰো দাবী জনায় ভুক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজে পথৱৰোধ তাৰ মানে কি আমাৰ লিটন চৰকাৰ যিজন আমাৰ ঘুমচা গাঁৱৰ নিবাসী তাক খুব নৃশংসভাৱে পৰিকল্পিতভাৱে হত্যা কৰিছে এই হত্যাৰ প্ৰতিবাদত আমাৰ স্থানীয় ৰাইজে এই পথ অৱৰোধ কৰিছে যিহেতু মৃত্যুটো স্বাভাৱিক হ'লে বেলেগ কথা কিন্তু এনেকুৱাকৈ নৃশংসভাৱে হত্যা কৰিছে সকলোৰে অলপ বেয়া লাগিছে বেয়া লগাৰ ফলত ইয়াতে স্থানীয় ৰাইজে পথ অৱৰোধ কৰিছে আমাৰ বিচাৰ লাগে সকলোৱে কৈছে লগতে এজনক ধৰিছে আমি পুলিচক ধন্যবাদ জনাইছোঁ বিশ্বজিৎ চৰকাৰ নামৰ এজনক ধৰিছে আৰু এজনী আছিলে কোনোবা এজন মহিলা মানুহ তেওঁৰ নাম পূজা ঘোষ তেখেতকো আইনৰ আওতালৈ আনি উচিত ব্যৱস্থা কৰিব লাগে সোমবাৰে ডিমৰীয়া মহাবিদ্যালয়ত মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কৰা হয় এই উপলক্ষে অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি সামৰি উলিওৱা এক শোভাযাত্ৰাই মুখৰ কৰে সমগ্ৰ ক্ষেত্ৰীয় অঞ্চল ৰাজপথত বিভিন্ন থিম লৈ উলিওৱা এই শোভাযাত্ৰাত কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে এজাক শিক্ষাৰ্থীৰ মিঠা কোলাহলত উদ্ভাসিত ক্ষেত্ৰীৰ ৰাজপথ ডিমৰীয়া মহাবিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে উলিয়ালে বৰ্ণাঢ্য শোভাযাত্ৰা মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা শোভাযাত্ৰাত উজলি উঠিল অসমীয়া কৃষ্টি সংস্কৃতি ঐতিহ্য সোমবাৰৰ পৰা আৰম্ভ হোৱা ডিমৰীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ সমান্তৰালকৈ অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা Happy Holi! Happy Holi! Happy Holi! মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত মুখৰ হৈ পৰে চৌদিশ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন থিম সামৰি অংশগ্ৰহণ কৰা শোভাযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰে অঞ্চলবাসীৰ মই প্ৰথমতে ডিমৰীয়া মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰালৈ সকলোকে আদৰণি জনাইছোঁ আৰু সকলোৱে যাতে নিয়ম নীতিৰ মাজেৰে সুন্দৰকৈ এই পৰিৱেশ আগবঢ়াই লৈ যায় তাকে মই কামনা কৰিছোঁ আৰু আমাৰ এই শোভাযাত্ৰা সাফল্যমণ্ডিত হোৱাত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিছোঁ ধন্যবাদ আমাৰ ইয়াতে এতিয়ালৈকেতো আমি বহুতখিনিয়ে দেখা পাইছোঁ কোনোবাই হয়তো জাতীয় উৎসৱখিনি কোনোবাই আমাৰ
শ্ৰদ্ধাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰদৰ্শনী কৰিছে আৰু কোনোবাই হয়তো শ্ৰীকৃষ্ণৰ ৰাসলীলা, সেনেকে আমি বহুত প্ৰদৰ্শনীয়ে দেখা পাম। এই শোভাযাত্ৰাই সমগ্ৰ ক্ষেত্ৰী অঞ্চল পৰিভ্ৰমণ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। আজি আমাৰ মহাবিদ্যালয় সপ্তাহ আৰু এই মহাবিদ্যালয় সপ্তাহত প্ৰতিটো বিভাগে আমাৰ নতুন নতুন বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে আৰু ডিমৰীয়াৰ কাৰণে এটা গৌৰৱৰ কথা। ডিমৰীয়াৰ সাংস্কৃতিক যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপট আজি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। আমাৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পৰা আমি এটা পৰম্পৰাগত নৃত্যশৈলী যিটো দেৱদাসী নৃত্য আমাৰ পৃথিৱীৰ পৰা কাৰাল গ্ৰহত পৰিছে আৰু এই নৃত্যটোক আমি জনমানসত প্ৰচাৰ কৰিবৰ কাৰণে আমি দেৱদাসিনী নৃত্য পৰম্পৰা আজি আমি এটা থিম বাছি লৈছোঁ, বিষয় বাছি লৈছোঁ আৰু এই বিষয়টোতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেৱদাসীৰ সাজ পাৰ আই অলংকাৰ সম্পূৰ্ণভাৱে কৰিছে আৰু প্ৰতিটো বিভাগে এনেকৈ নিজৰ নিজৰ সাংস্কৃতিক দিশবিলাক দেখুৱাবলৈ চেষ্টা কৰিছে। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত বিহু নাচৰ আখৰাত ব্যস্ত হৈ পৰিছে বিভিন্নজন। ইয়াৰ অংশস্বৰূপে জাগিৰোডৰ বাগজাবত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাত অভিনেত্ৰী বৰষাৰাণী বিষয়া উপস্থিত থাকি নাচি বাগি উৎসাহিত কৰিলে প্ৰশিক্ষাৰ্থীসকলক। এই সন্দৰ্ভত চাওঁহক আমাৰ এক বিশেষ প্ৰতিবেদন। জাগিৰোডৰ বাগজাপত বিহুৱতীৰ ৰূপত অভিনেত্ৰী বৰষাৰাণী বিষয়া। কৰ্মশালাত অংশগ্ৰহণ কৰা কণ কণ শিক্ষাৰ্থীৰ সৈতে নাচিলে অভিনেত্ৰীগৰাকীয়ে। জাগিৰোডৰ জাগি ভকত গাঁৱত উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আৰু বাগজাপ লেখিকা সমাৰোহ সমিতিৰ সহযোগত আয়োজন কৰা বিহু নাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত দেওবাৰে উপস্থিত থাকি এনেদৰে বিহু নাচিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। ঢোলৰ চেৱে চেৱে নাচি নাচি উৎসাহিত কৰিলে প্ৰায় 2 শতাধিক প্ৰশিক্ষাৰ্থীক। ইফালে মাতৃ বৰষাৰ নৃত্য উপভোগ কৰিলে কণমানি কন্যা সন্তানেও। অভিনেত্ৰীগৰাকীক কাষতে পাই চেলফি ল'বলৈ হেতাও পৰা কণ কণ শিক্ষাৰ্থীৰ লগতে অনুৰাগীৰ। আজি জাগিৰোডলৈ আহিলোঁ। জাগিৰোডৰ জাগি ভকত গাঁৱত উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীয়ে এই 10 বছৰ ধৰি তেওঁলোকে খুব সুন্দৰ এটা কাম কৰি আছে। ইয়াৰে স্থানীয় শিশুসকলক লোক সংস্কৃতিৰ বীজ ৰোপণ কৰি আহিছে। গতিকে এইবাৰো তেখেতসকলে 4 দিনীয়া কাৰ্যসূচীৰে 25 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে 5 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই অনুষ্ঠান যি কৰ্মশালা তেওঁলোকে আয়োজন কৰিলে। বিহু যদিও বা কাৰো মনত লাগি থকা নাই অসমীয়াৰ উৰুঙা উৰুঙা মন প্ৰাণৰ শিল্পী অবিহনে, তথাপিও আজি জাতিৰ অস্তিত্বৰ যি আমাৰ সকলোৰে মনত যি এক চিন্তা, সেই চিন্তাক লৈ পেলাই মই ভাবোঁ জুবিন দায়েও গোটেই জীৱনজোৰা নিজৰ কৰ্মজীৱনত সদায় এটাই চেষ্টা কৰি আহিছিলে, কেনেকৈ অসমীয়া সংস্কৃতি অসমীয়া জাতিক কেনেকৈ সদায় উত্তৰণৰ দিশে কেনেকৈ আগুৱাই লৈ যাব পাৰে। সেই চিন্তাৰে মই ভাবোঁ আজি এই কণমানি শিশুসকলৰ মাজত যদি আমি আমাৰ সংস্কৃতি ৰোপণ কৰিব পাৰোঁ, বীজ ৰোপণ কৰিব পাৰোঁ, তেতিয়া আমাৰ সংস্কৃতি আমাৰ ভাষা সাহিত্য সকলোখিনি সুৰক্ষিত। সেয়ে আজি আহিলোঁ এওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি। আৰু কণমানিসকলক নূৰ আছিলে প্ৰশিক্ষক, মোৰ বন্ধু সুলভ, আমি বহু বছৰ ধৰি একেলগে কাম কৰি আহিছোঁ। গতিকে তেখেতে সুন্দৰকৈ প্ৰশিক্ষণ দিছে, মই দেখি সঁচাকৈ খুবেই আনন্দিত। উন্নয়নৰ মেটমৰা সম্ভাৰলৈ ডিমৰীয়া সমষ্টিৰ সোণাপুৰত নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NDA মনোনীত অগপ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ হৈ মঙলবাৰে এক বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিমৰীয়া সমষ্টিলৈ আগবঢ়ায় উন্নয়নৰ 200 কোটি টকীয়া পেকেজ। এই সন্দৰ্ভত চাওঁক আমাৰ এক বিশেষ ৰিপৰ্ট। উন্নয়নৰ মেটমৰা সম্ভাৰলৈ ডিমৰীয়াত মুখ্যমন্ত্ৰী। NDAৰ মনোনীত অগপ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। ভূমি সমস্যা সমাধান, বাট পথৰ উন্নয়ন, বিশুদ্ধ খোৱাপানী যোগানকে ধৰি দিলে কেইবাটাও প্ৰতিশ্ৰুতি। বাট পথৰ উন্নয়নৰ বাবে ডিমৰীয়াত 200 কোটি টকাৰ পেকেজ ঘোষণা। কিৰাৰ আন্তঃগাঁথনি উন্নয়নেৰে নিৰ্মাণ কৰিব বিশ্বমানৰ ষ্টেডিয়াম। গঢ়ি তোলা হ'ব প্ৰদূষণমুক্ত ডিমৰীয়া।
আজমল আছাউদ্দিন ৱেছিৰ কোনো ফেক্টৰ নহয় বুলি মন্তব্য প্ৰিয়ংকা গান্ধীক অসমত চাহ জলপান খাই যাবলৈ আহ্বান মুখ্যমন্ত্ৰী পূৰ্বৰ কাৰ্যকালত বাংলাদেশীৰ কেৱল হাত ভৰি ভঙা হৈছিল এইবাৰ আহিলে বাংলাদেশীৰ মেৰুদণ্ডই ভাঙি দিয়া হ'ব গৌৰৱ গগৈ নতুন বৰ অসম বাংলাদেশী যুক্ত আৰু আমাৰ বৰ অসম চুকাফাৰ অসম বুলি মন্তব্য এই বিজয় সংকল্প সভাত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সাংসদ বিজুলী কলিতা মেধিৰ লগতে আন কেইবাগৰাকীও দলীয় নেতাকৰ্মীয়ে সহযোগিতা আগবঢ়ায় সোণাপুৰ মিনি ষ্টেডিয়ামত আয়োজিত এই বিজয় সংকল্প সমাৰোহত পুৱাৰে পৰা কেইবা সহস্ৰাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হয় আজি ডিমৰীয়া সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালোঁ ৰাইজৰ পাৰ ভঙা উৎসাহ ডিমৰীয়া এটা নতুন সমষ্টি মই বিশ্বাস কৰোঁ বহু হেজাৰ ভোটৰ ব্যৱধানত ডক্টৰ তপন দাস ইয়াৰ পৰা বিজয়ী হ'ব চক নামনিত বহুতকেইটা সমষ্টি আছে য'ত 90% বেছি সংখ্যালঘু লোক থাকে গতিকে নামনি অসমত ক্লিন চুইপ হ'ব নোৱাৰে নামনি অসমত মিশ্ৰিত ফলাফলেই হ'ব আমি আমাৰ সিট কেইটা পাম তেওঁলোকে তেওঁলোকৰ সিট কেইটা পাব আমাৰ সিটত কণ্টেষ্ট নাই তেওঁলোকৰ সিটত কংগ্ৰেছ আৰু UDFৰ মাজত কণ্টেষ্ট হ'ব ওৱেচিয়ে প্ৰভাৱ পেলা নাই মই নাজানো কাৰণ সেই সমষ্টিকেইটাত মই যোৱাই নাই গতিকে মই খবৰো নাপাম আহাৰ পিছত দেখা পাম আৰু আহাৰটো কোনো আপত্তি নাই চাহ জলপান খাই যাবগৈ আৰু ইয়াতে আহি পেলাই কি কৰিব যেতিয়া শাসনত আছিলে তেতিয়া আহি একো কৰিব নোৱাৰিলে এতিয়া বিৰোধীত থাকোঁতে কি কৰিব বুধবাৰৰ পৰা দুদিনীয়াকৈ জাগিৰোডৰ আগৰৱাল সমাজৰ দ্বাৰা নিৰ্মিত হনুমান মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় হনুমান জয়ন্তী এই উপলক্ষে প্ৰথম দিনা উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই ভক্তিৰেখেৰে মুখৰ কৰে সমগ্ৰ জাগিৰোড চহৰ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জাগিৰোডতো উলহ মালহেৰে উদযাপিত হ'ল হনুমান জয়ন্তী জাগিৰোডৰ আগৰৱাল সমাজৰ দ্বাৰা নিৰ্মিত হনুমান মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বুধবাৰৰ পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় দুদিনীয়াকৈ হনুমান জয়ন্তী বুধবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে উলিওৱা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা শতাধিক লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত ৰাম সীতা লক্ষ্মণৰ লগতে হনুমানক জীৱন্ত ৰূপত উপস্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা হয় সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে এই ধৰ্মীয় শোভাযাত্ৰাই উল্লেখ্য যে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অন্তত বৃহস্পতিবাৰে আবেলি বিতৰণ কৰা হ'ব হনুমান জয়ন্তীৰ মহাপ্ৰসাদ হনুমান জন্ম উৎসৱ পালন কৰি আছোঁ প্ৰতি বছৰৰ দৰে এইবাৰো হনুমান জন্ম উৎসৱৰ আজি আমাৰ কাৰ্যক্ৰম আৰম্ভ হৈছে শুভাৰম্ভ আজি কৰিছোঁ ৰাতি ভজন কীৰ্তন আছে আৰু অহাকালি আমাৰ মহাপ্ৰসাদ আছে ডিমৰীয়াৰ টোপাতলিত দেওবাৰে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাৰ হৈ প্ৰচাৰ চলাই কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰে কংগ্ৰেছ নেতাগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি দলে ধনবল আৰু বাহুবলৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি সমাগত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদানৰ আহ্বান জনায় ডিমৰীয়াৰ টোপাতলিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ
নিৰ্বাচনী সভাত উপস্থিত থাকি দিলে কেইবাটাও গেৰাণ্টি। কংগ্ৰেছ শাসনলৈ আহিলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতিশ্ৰুতি। প্ৰতিগৰাকী মহিলালৈ আগবঢ়াব 50,000 টকাৰ অনুদান, লগতে বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত আগবঢ়াব বিশেষ সুবিধা। Whatever we have promised to the people of the state, whatever pattas we have assured, whatever health scheme we have set, whatever money we have promised to the women, whatever the health scheme we have set, 25 lakh rupees. So pattas, wages, all that we are going to fulfill the promises. Today, whatever Mallikarjun Kharge has announced as Karnataka, what we did, we are going to do here. This is our commitment. I could see the enthusiasm of all the people of Assam here in this constituency. So Congress party will rise, will win and will form the government. প্ৰতিকূল বতৰকো নেওচি ডিমৰীয়াৰ টোপাতলিত অনুষ্ঠিত এই নিৰ্বাচনী সভাত সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা কাৰ্যই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। এই নিৰ্বাচনী সভাত ডিমৰীয়া সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক সূৰ্য কুমাৰ দাসকে ধৰি আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। ৰাইজৰ মাজত ইমান ধুনীয়া উৎসাহ, ইমান স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু আমাৰ ভাল লাগিছে। আজি ডিমৰীয়াবাসী হিচাপে আজি তেখেতে প্ৰথম মিটিং কৰিছে নিৰ্বাচনী, আজি আমাৰ ডিমৰীয়াতে কৰিছে আৰু তেখেতৰ বহুত উৎফুল্লিত হৈছে আৰু আমি নিশ্চয় এইবাৰ বিজয় লাভ কৰিম। আপোনালোকে দেখিছে ৰাইজ কি ধুনীয়াকৈ ওলাই আহি আমাক সহযোগ কৰিছে, আমি ডিমৰীয়াবাসীক ধন্যবাদ জনাইছো। জাগিৰোডৰ ডাবৰঘাটত 4 দিনীয়াকৈ অনুষ্ঠিত তিৱাসকলৰ পৰম্পৰাগত ছগৰা উৎসৱৰ শুকুৰবাৰে সামৰণি পৰে। তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱক লৈ প্ৰতিদিনেই উদ্ভাসিত হয় তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ। কাৰ্যসূচীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি তিৱাসকলৰ চহকী কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়াৰ আহ্বান জনায়। তিৱাসকলৰ এটা কৃষিকেন্দ্ৰিক উৎসৱ হৈছে ছগৰা উৎসৱ। শুক্ৰবাৰে জাগিৰোডৰ ডাবৰঘাটত ডাবৰঘাট সামাদি পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই ছগৰা উৎসৱত গাঁৱৰ মুৰব্বীসকলে পূজা আগবঢ়োৱাৰ পিছত গাঁৱৰ যুৱক যুৱতীসকলে কৃষিভিত্তিক বিভিন্ন নৃত্য গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে ইয়াৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত নাহৰ গছৰ পুলি ৰোপণ কৰে। লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মৰচঙে। লগতে জুবিন গাৰ্গৰ সোঁৱৰণত স্থানীয়ভাৱে নিৰ্মাণ কৰা তিৱাসকলৰ পৰম্পৰাগত বৰঘৰ উদ্বোধন কৰে তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচিয়ে। এই অনুষ্ঠানত তিৱা ছাত্ৰ সন্থাৰ আন এগৰাকী উপদেষ্টা প্ৰহ্লাদ মশ্ৰং আৰু অন্যান্য বয়োজ্যেষ্ঠ ব্যক্তিসকল উপস্থিত থাকে। এই পৰম্পৰাগত ঘৰটো আজি উৎসৱ কৰা হ'ল, নিৰ্মাণ কৰা হ'ল জুবিন গাৰ্গৰ নামতেই আৰু তেখেতৰ সুঁৱৰিয়ে আজি এই মানে কাৰ্যসূচীটো হাতত ৰখা হৈছে আৰু ইয়াত ছগৰা খাম হৈছে আমাৰ তিৱাসকলৰ খুবেই মানে এটা বসন্ত উৎসৱ আৰু এই উৎসৱৰ পিছতহে বাকী কৃষিৰ কৰ্মবিলাক আৰম্ভ কৰে। ডাবৰঘাটত যি 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা ছগৰা খামত আজি উপস্থিত থাকোঁ আৰু ইয়াতে যি আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি তাতে আমি মাল্যাৰ্পণ কৰোঁ আৰু আমাৰ ইয়াত যিটো নবাৰ যিটো আমি বৰঘৰ, এই বৰঘৰ তিৱাসকলৰ যি তাৰ উপাস্য দেৱতাক আমি পূজা পাতল কৰোঁ, এই নবাৰত আজি উন্মোচন কৰা হয়। জাগিৰোডৰ ফেৰভেৰীত 3 দিনীয়াকৈ অনুষ্ঠিত ভাগৱত প্ৰবচনৰ দেওবাৰে সামৰণি পৰে। অনুষ্ঠানত মাজুলী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকি ৰাইজক উৎসাহিত কৰে। অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে সমগ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।
এইবেলিও ভেৰভেৰী গাঁৱৰ ৰাইজৰ উদ্যোগত ভেৰভেৰী হৰি মন্দিৰত শুকুৰবাৰৰ পৰা 3 দিনাকৈ আয়োজন কৰা হয় পঞ্চম বাৰ্ষিক ভাগৱত প্ৰবচন। এই প্ৰবচনত অঞ্চলটোৰ 20খনৰো অধিক গাঁৱৰ সহস্ৰাধিক ভকত বৈষ্ণৱ আইমাতৃ জীয়ৰী বোৱাৰীয়ে অংশগ্ৰহণ কৰে। বিশ্ব শান্তিৰ কামনাৰে আয়োজন কৰা ভাগৱত প্ৰবচনৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱাৰ ভাগতে বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলনৰ পিছতে উলিওৱা হয় মহাভাগৱত শোভাযাত্ৰা। এই শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি তথা ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৰামচৰণ ভৰালীয়ে। ইয়াকে লৈ বৃহত্তৰ অঞ্চলটি হৰিনাম ধ্বনিৰে মুখৰ হৈ পৰে। এই ভাগৱত প্ৰবচনৰ সৈতে সংগতি ৰাখি ভকত বৈষ্ণৱসকলে হিয়াৰামুঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই কাৰ্যসূচী মুকলি কৰে প্ৰাক্তন মীন মন্ত্ৰী বুবুল দাসে। আহি মই বৰ আনন্দিত আৰু উৎসাহিত হৈছোঁ এই কাৰণে যে ভেৰভেৰী অঞ্চলৰ ৰাইজে পাৰ্শ্বৰ ৰাইজখিনিক লৈ এইটো পঞ্চমটো তেখেতসকলৰ পঞ্চম বাৰ্ষিক এইটো 3 দিনীয়াকৈ ভাগৱত প্ৰবচনৰ যি কাৰ্যসূচী লৈছে আৰু গুৰিতে তেওঁলোকে ধৰ্মধ্বজাকে আৰম্ভ কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা আৰম্ভ কৰি আৰু শোভাযাত্ৰা মুকলি কৰাৰ কাৰণে ভাগৱত যাত্ৰা মুকলি কৰাৰ কাৰণে আমাক নিমন্ত্ৰণ দিছিলে, আহিলোঁ কৰিলোঁ। মই বৰ আপ্লুত হৈছোঁ, আনন্দিত হৈছোঁ আৰু ইয়াৰ পৰা এটা বাণী বাহিৰলৈ যাব লাগে। এইকাৰণে যাব লাগে এটা সৰু চুবুৰী 72 মানুহ ইমান ভালকৈ পাৰিছে আৰু গাঁওখনক একত্ৰিত কৰি ৰখাৰ, তেওঁলোকৰ ধৰ্মৰ নামত বিভাজন নানাকৈ একত্ৰিত কৰি ৰখাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো বাহিৰত প্ৰচাৰ হ'ব লাগে। আমি পঞ্চমবাৰৰ বাবে ভেৰভেৰী গাঁৱৰ ৰাইজৰ উদ্যোগত আৰু অঞ্চলটোৰ 12-15খন গাঁৱৰ ৰাইজৰ সহায় আৰু সহযোগৰ বাবে এই পঞ্চম বছৰৰ আজিৰ যিটো শুভ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈ গৈছে, সেই অনুষ্ঠানটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বা আমাৰ অঞ্চলৰ সমূহ ৰাইজৰ ঐক্যটোকে আমি প্ৰতিপন্ন কৰা বুলি পেলাই অনুভৱ কৰিছোঁ আৰু আধ্যাত্মিক দিশত মানুহখিনিহঁতক সজাগ আৰু সচেতন কৰাৰ কাৰণে যিটো প্ৰয়াস ধাৰাবাহিকভাৱে আজি পঞ্চম বছৰলৈ আমি কৰিছোঁ, হয়তো কিছু সফল হ'ব পাৰা বুলি পেলাই আমি অনুভৱ কৰিব পাৰিছোঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। সামৰণি পৰিল সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী দুৰ্গা পূজা উৎসৱৰ। জাগিৰোডৰ বাসন্তী নগৰ পূজা সমিতিৰ উদ্যোগত 24 তাৰিখৰ পৰা 5 দিনীয়াকৈ বিভিন্ন মাংগলিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। নৱমীৰ সন্ধিয়া আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা অনুষ্ঠিত হয় সংগীতানুষ্ঠান। দেৱৰাজ দাস আৰু মনমিতা ভৰদ্বাজৰ গীতৰ তালে তালে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে উপস্থিত দৰ্শক। দুয়োগৰাকীৰ শিল্পীৰ গীতত মন্ত্ৰমুগ্ধ হৈ পৰে দৰ্শকবৃন্দ। শনিবাৰে অন্তিম দিনা দেৱী মাৰ বিসৰ্জনৰ উদ্দেশ্যে বাসন্তী নগৰৰ পৰা উলিওৱা হয় এক বিশাল শোভাযাত্ৰা, য'ত অঞ্চলটোৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। দেৱী মাৰ বিসৰ্জনৰ যাত্ৰাত আবিৰৰ ৰঙেৰে এজনে আনজনক ৰঙীন কৰি তোলে। দেৱী মাক লৈ সমগ্ৰ জাগিৰোড ভ্ৰমণ কৰি বিসৰ্জন দিয়া হয় ভকতগাঁওস্থিত কপিলী নৈত। হয়, জেচিচিক আমি আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। কালি লাইভ টেলিকাষ্ট চলাইছিলে জেচিচি আমাৰ জাগিৰোডৰ যি ইমান সঁহাৰি জনাইছে জাগিৰোডবাসী ৰাইজে, তাৰ কাৰণে জাগিৰোডবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আজি আমাৰ 5 দিনীয়া প্ৰগ্ৰামৰ সামৰণি কৰিছে আৰু সদায় ইমান মানুহ জাগিৰোডৰ মানুহ আমাক সহযোগিতা কৰিছে। আজি মই গৰ্বিত জাগিৰোডবাসী হৈ কেনে আৰু জাগিৰোডৰ বাসন্তী নগৰৰ ছেক্ৰেটাৰী হিচাপে মই গৰ্বিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জেচিচি চেনেলক। তেখেতসকল আমাৰ প্ৰতিটো অনুষ্ঠানতে তেখেতৰ মিডিয়াৰ মাধ্যমে যি সম্প্ৰচাৰ চলায়, সঁচাকৈ আমি পৰম সুখী অনুভৱ কৰিছোঁ। বাসন্তী নগৰৰ মূৰ্তি বিসৰ্জনৰ শোভাযাত্ৰা, য'ত আপোনালোকে চাইছে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি
এই মহা মহোৎসৱত যি মাংগলিক অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত হৈ তেখেতসকলে আমাৰ সকলো প্ৰগ্ৰামখিনি সাফল্যমণ্ডিত কৰিছে। আমি পৰম সুখী অনুভৱ কৰিছোঁ। নিৰ্বাচনৰ প্ৰাক্ষণত ক্ষেত্ৰীয় আৰক্ষীৰ ডিমৰীয়াৰ ধূপগুৰিত ব্যাপক তালাচী অভিযান। উজনিৰ পৰা মহানগৰ অভিমুখী প্ৰতিখন বাহনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে চলাইছে তন্নকৈ তালাচী। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি কোনো ব্যক্তিয়ে যাতে নগদ ধন, মাৰণাস্ত্ৰ, নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে এই নিশ্চিদ্ৰ তালাচী ক্ষেত্ৰীয় আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰিত। প্ৰতিখন বাহনৰ চালক তথা যাত্ৰীক নিৰ্বাচনী আচৰণবিধি উলংঘা নকৰিবলৈও আহ্বান আৰক্ষী বিষয়াসকলৰ। হয়, এইটো আমাৰ যিটো আমাৰ ইলেকশ্যন আহি আছে 9 তাৰিখৰ পৰা ইলেকশ্যন, আৰু আমাৰ ক্ষেত্ৰটো যিহেতু আমাৰ কামৰূপ মেট্ৰ'ৰ জাগিৰোড মৰিগাঁৱৰ লগত বৰ্ডাৰ আমাৰ হয়, ডিষ্ট্ৰিক্ট বৰ্ডাৰ, ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ হয়। গতিকে আমি এই ধূপগুৰিতে আমি এইটো নাকা চেকিংটো বহাইছোঁ। আৰু ইয়াতে আমাৰ মেইন টাৰ্গেটটো হৈছে ইলেকশ্যনটো যাতে ভালে ভালে পাছ হৈ যায়, আৰু ইলেকশ্যনৰ কাৰণে কোনো ইলিগেল বস্তু যেনেকৈ ইলিচিট লিকাৰ বা ড্ৰাগছ, গাঞ্জা তেনেকুৱা টাইপৰ বা মদ চদ যাতে নাহে বা কেছ ফ্ল' নহয় ইলেকশ্যনৰ কাৰণে। আমি সেইটোৰ কাৰণে মেইনলি প্ৰিভেণ্ট কৰিবৰ কাৰণে আৰু ডিটেক্ট কৰিবৰ কাৰণে এইটো চেকিংটো বহোৱা হৈছে ধূপগুৰিতে। এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট আমাৰ প্ৰায় এইটো থাকেই, কিন্তু এতিয়া ইলেকশ্যন বুলি আমাৰ বেছি ষ্ট্ৰিক্ট হৈছে ডিউটিটো। আমাৰ গেজেটেড অফিচাৰ থাকে, জিঅ'ছবোৰ আহে আমাক ছুপাৰভাইজ কৰি থাকে। গতিকে ভালদৰে আমি নাকা চেকিংটো কৰি আছোঁ যাতে আহি থকা ইলেকশ্যনটো সুকলমে ভালভাৱে পাৰ হৈ যায়। 24 ঘণ্টা হয়, এইটো 24 ঘণ্টাই থাকে আমাৰ ইয়াত। ডিমৰীয়াৰ ক্ষেত্ৰীত সামৰণি পৰিল 10 দিনীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ। সামৰণি অনুষ্ঠানত এজাক কণ নাচনীৰ লয়লাস ভংগীত মুগ্ধ দৰ্শক। প্ৰয়াত অমৃত মেধি আৰু অমলা মেধিৰ শৰণত দ্বিতীয় বৰ্ষৰ বাবে 19 মাৰ্চৰ পৰা 10 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষাৰ্থীৰ দেখিবলৈ পোৱা গ'ল ব্যাপক সঁহাৰি। অঞ্চলটোৰ কণ শিক্ষাৰ্থীসকলক বিহু নাচ আৰু ঢোলবাদনৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে উদ্যোক্তাই। কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ঋতু গগৈ আৰু ৰঞ্জিত দাসে। সহযোগিতা আগবঢ়ায় গৌতম নাথ আৰু ৰূপশ্ৰী দাসে। সামৰণি অনুষ্ঠানত বিহু সম্ৰাজ্ঞী গায়ত্ৰী কোঁৱৰৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। আচলতে আজি 10 দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মই আজি আহিছোঁ, আৰু এইখিনিতে মই ক'ব বিচাৰিম যে কৰ্মশালা বুলি ক'লে এটা সাংঘাতিক কথা আহি পৰে। অলপ আগতে মই কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে কৰ্মশালাত মই চালোঁ, খুব সুন্দৰভাৱে শিকাইছে আমাৰ ঋতু গগৈ আৰু ৰঞ্জিত দাস। তেওঁলোকৰ শলাগ ল'বলগীয়া। আৰু মই ভাবোঁ যে এই কৰ্মশালাৰ জৰিয়তে যি কণ শিশুসকলে, ছাত্ৰ ছাত্ৰীসকলে অকণমান হ'লেও ভংগীমা, বিহু নাম শিকিছে, আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত ইয়াৰ পৰাই হয়তো ওলাই যাব, এগৰাকী সুন্দৰভাৱে বিহুৱতী হ'ব এদিন। জাগিৰোডৰ সীতাজখলাৰ সমীপৰ বনগাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা 7 দিনীয়া শিশু নাট আৰু নৃত্য কৰ্মশালাৰ সামৰণি। বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা এই কৰ্মশালাখনি সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় গণশিল্পী মহেন্দ্ৰ হাজৰিকা। বনগাঁও প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই কণ শিশুসকলক নাট আৰু নৃত্যকলাৰ মাধ্যমেৰে এক সংস্কৃতিবান মন গঢ়াৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাৰ বাবে শিল্পী মহেন্দ্ৰ হাজৰিকাই বিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লয়। তেওঁ কথাৰ মাজেৰে নিজস্ব শৈলীৰে গীতো পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।
উল্লেখযোগ্য যে কেইবাগৰাকীও বিশিষ্ট অভিনেতাৰ দ্বাৰা নাট আৰু অভিনয় প্ৰশিক্ষণপ্ৰাপ্ত শিশু শিক্ষাৰ্থীসকলে লাচিত বৰফুকন, বুধিয়ক ভেকুলী, সোপন্দি আদি শিশু নাটসমূহ পৰিৱেশন কৰে। প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু প্ৰাংগণত যি 7দিনীয়া নৃত্য আৰু নাট্য কৰ্মশালা হৈছিলে তাত মই নাটকৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিলোঁ আৰু আমাৰ সৌভাগ্য যে এই কণ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ এজন নেশ্যনেল স্কুল অফ ড্ৰামাৰ স্নাতক ডিগ্ৰীধাৰী প্ৰশিক্ষকক তেওঁলোকে তেখেতৰ পৰা প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে আমাৰ বিশিষ্ট অভিনেতা সন্মানীয় ৰাজীৱ ক্ৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আহি দিনজোৰা কাৰ্যসূচীৰে তেওঁ ছাত্ৰ ছাত্ৰীসকলক অভিনয়ৰ বিষয়ে পাঠদান কৰি যথেষ্ট উপকৃত কৰিছিল। পিছপৰা অঞ্চলৰ পৰা অৰ্থাৎ এইখন খুব এটা SC এলেকাৰ অংশ গাঁও, এই তাৰ পৰা এই অঞ্চলৰ পৰা যে নৃত্য গীততে হওক বা কৰ্মশালাতে নাটকতেই হওক যে আগবাঢ়ি যায় বা আগবাঢ়ি যোৱাত যি পদক্ষেপ লৈছে বিনীতা বাইদেউ অৰ্থাৎ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে আমি সন্মান যাচিছোঁ, তেওঁলোকক মানে অভিনন্দন জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী লৈ আমাৰ এই পিছপৰা অঞ্চলৰ পৰা যাতে আৰু ল'ৰা ছোৱালী আমি আগলৈকে নিব পাৰোঁ, বিশ্বৰ দৰবাৰলৈকে গোটেই আমি সেইটো আমি আশা প্ৰকাশ কৰিছোঁ আৰু সকলোৱে সহযোগ কৰিছে এই অনুষ্ঠানটোত। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বৃহস্পতিবাৰে সোণাপুৰৰ পূব মালৈবাৰীৰ কলং নৈৰ পাৰতো বাসন্তী পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে অশোক অষ্টমী পূজা। বিভিন্ন প্ৰান্তৰ ভক্তই পুৱাৰে পৰা ভিৰ কৰিছে কলং নৈৰ ঘাটত। প্ৰবাদ অনুসৰি আজিৰ দিনটোত নৈৰ ঘাটত স্নান কৰিলে আৰু পিতৃপুৰুষৰ পিণ্ডদান অস্থি বিসৰ্জন কৰিলে পুণ্য হয় বুলি জনা যায়। এই ক্ষেত্ৰত আমাৰ পূব মালৈবাৰী বাসন্তী পূজা উদযাপন সমিতিৰ উদ্যোগত আমি প্ৰত্যেক বছৰেই মানে এই পূজাখন আয়োজন কৰোঁ আৰু এই পূজা উপলক্ষে এখন মেলা হয় আৰু বিভিন্ন স্থানৰ ভক্তপ্ৰাণ ৰাইজে আহি ইয়াতে ৰাতিপুৱাই স্নান কৰে আৰু স্নান কৰাৰ লগতে যি পূৰ্বপুৰুষৰ নামত পিণ্ড দিয়ে, এই পিণ্ড দি মানে সকলো মানে ভক্তপ্ৰাণ ৰাইজে ইয়াত এটা সন্তুষ্ট অনুভৱ কৰি গা ধুই যায়। এই সুন্দৰ পৰিৱেশৰ মাজত আমাৰ ইয়াতে এইটো প্ৰতি বছৰে আমি মেলাখন আয়োজন কৰা যায়। ঘাটটো যদি চৰকাৰে এই ক্ষেত্ৰত অকণমান ভাল কৰি দিয়ে নিশ্চয় মানে আমি এটা সুবিধা হ'ব, যিহেতু বিভিন্ন স্থানৰ পৰা প্ৰতি বছৰে ৰাইজ আহি ইয়াতে স্নান কৰে। এই উপলক্ষে যদি চৰকাৰে অকণমান ঘাটটো ভাল কৰি দিয়ে নিশ্চয় আমি সুখী হ'ম। ঊনৈছশ ৮০ চনৰ ৩১ মাৰ্চত গোৱালপাৰাত জন্ম লাভ কৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে অতিক্ৰম কৰিলে ৪৬টা বছৰ। মঙলবাৰে সেয়েহে আমছুৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে জাগিৰোডৰ ঘুনুচা হাবি খেলপথাৰত অনুষ্ঠিত হয়। মৰিগাঁও জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত আৰু নগাঁও জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আবেলিৰ ভাগত অনুষ্ঠিত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। আমছুৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইনৰ সঞ্চালনত অনুষ্ঠিত হয় মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক তথা গৱেষক ডক্টৰ দেৱব্ৰত শৰ্মাই অসম তথা ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা বিপদাপন্ন হৈছে বুলিও মন্তব্য কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ৪৬ বছৰ অতিক্ৰম কৰি ৪৭তম আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। ৪৭ বছৰ বয়সত ভৰি দিছে। বিভিন্ন ঘাট প্ৰতিঘাত বিভিন্ন ত্যাগ স্বীকাৰ কৰি শ্বহীদী দৰ্জা লৈ আজি এই পৰ্যায়লৈকে আহি পৰিছে। বিভিন্ন নেতা আৰু বিভিন্ন সাধাৰণ কেডাৰ যাৰ নাম আমি পাহৰি যাওঁ, তেওঁলোকে নানান ত্যাগ স্বীকাৰ কৰিছে। অলপ আগতে মই কৈছিলোঁ বৰপেটাৰ আন্দোলনত পুলিচৰ গুলি খাই কাৰণে ঢালি পৰিছিল ৰাস্তাত, কিন্তু আমছুৰ ঝণ্ডাখন আমছুৰ পতাকাখন তেওঁ পৰিবলৈ দিয়া নাছিল। এনেধৰণৰ বিভিন্ন নজিৰ আছিল। আজি এই যি আমাৰ যাত্ৰা আমি আজি ইয়াত আমি উদযাপন কৰিছোঁ আমাৰ এই ভূমিষ্ঠ হোৱা দিনটো, আৰু ইয়াত ৪৭খন পতাকা উত্তোলন কৰি আমি স্পষ্টকৈ কৈ দিছোঁ যে আমছু যি হিচাপে আগুৱাই গৈ আছে অনাদি অনন্ত কাললৈকে আমছু এই সংগ্ৰামটো চলাই লৈ যাব। সংখ্যালঘু তথা খাতিখোৱা ৰাইজৰ এই ন্যায্য সংগ্ৰামখন যেতিয়ালৈকে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত নকৰে তেতিয়ালৈকে সংগ্ৰামখন চলি যাব। আৰু লগতে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰোঁ যে যদিও আমছুক এক সংখ্যালঘু জনগণৰ হৈ তেওঁলোকে
প্ৰতিনিধিত্ব কৰে, কিন্তু সমগ্ৰ অসমৰ প্ৰতিজন লোক যোনে গণতন্ত্ৰক ভাল পায় তেওঁলোকৰো এটা শব্দ হয়। আগন্তুক নিৰ্বাচন আয়োগৰ যি বিফলতা, যি তেওঁলোকৰ পক্ষপাতিত্বমূলক আচৰণ, তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিছোঁ। যি হিচাপে নিৰ্বাচন আয়োগে এটা দলক সম্পূৰ্ণৰূপে সহায় কৰি আছে, বিৰোধী দলৰ নেতাক আজি মাৰপিট কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। পুলিচে বেলেগ হিচাপে তেওঁলোকক সম্পূৰ্ণ বেলেগকৈ সুকীয়াকৈ তেওঁলোকক সহায় কৰা দেখা পোৱা গৈছে। আজি বিষয়াবোৰক বা পুলিচ আৰক্ষী বিষয়াবোৰৰ ওচৰত যদি আমি তেনেধৰণৰ অভিযোগ লৈ যাওঁ, তেওঁলোকে একেবাৰে অসহায় যেন দেখুৱায়। এছআৰৰ নামত কি হিচাপে বা ডিলিমিটেশ্যনৰ হিচাপে কি হিচাপে সংখ্যালঘু জনগণৰ গণতান্ত্ৰিক ভাষা, গণতান্ত্ৰিক মাতটো স্তব্ধ কৰিবলৈ চেষ্টা চলোৱা হৈছিল। এনেধৰণৰ বক্ৰ পথৰে তেওঁলোকে আগন্তুক চৰকাৰ গঠন কৰা যি চেষ্টা চলাই আছে, এয়া সঁচাই লজ্জাজনক কথা। এয়া অগণতান্ত্ৰিক কামৰ পৰা তেওঁলোকে আঁতৰি আহি তেওঁলোক সঁচাই যদি গণতন্ত্ৰক ভাল পায়, গণতন্ত্ৰক বিশ্বাস কৰে আৰু তেওঁলোকৰ যদি সৎসাহস আছে, তেতিয়াহ'লে নিকাহভাৱে এই নিৰ্বাচনত তেওঁলোকে উপনীত হওক আৰু যি নিৰ্বাচন কেন্দ্ৰিক যি হিংসা হৈ আছে, এই হিংসা অতি শীঘ্ৰে বন্ধ হ'বলৈ মই আহ্বান জনাইছোঁ আৰু নিৰ্বাচন আয়োগে সঠিকভাৱে এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আজি এই ৪৭তম প্ৰতিষ্ঠা দিৱসৰ ক্ষেত্ৰৰ পৰাই মই এইখিনি দাবী তুলিছোঁ। অংকুৰণ গোষ্ঠীৰ উদ্যোগত আৰু ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগত ক্ষেত্ৰীত অনুষ্ঠিত 10 দিনীয়া নাট কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা মঞ্চায়ন হোৱা 2খনকৈ নাটে উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। মঞ্চস্থ কৰা হয় ধনজিৎ শৰ্মাৰ পৰিচালনাৰে যুগ আৰু দীপিকা ডেকাৰ পৰিচালনাৰে নৱেম্বৰৰ এনিশা শীৰ্ষক 2খনকৈ নাট। নাটখনত কৰ্মশালাত অংশগ্ৰহণ কৰা কিশোৰ কিশোৰী শিশু চেমনীয়াসকলে সুন্দৰ আৰু সাৱলীল অভিনয় কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে জ্যেষ্ঠ অভিনেতা হিৰণ্য ডেকা উপস্থিত থাকি কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। খুবেই ভাল লাগিল এইটো অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই। ভবা নাছিলোঁ মই যে আহিব পাৰিম, তথাপি ভগৱানে মিলালে আহিলোঁ। খুব ভাল লাগিল। এতিয়া নাটক 2খন চাম বুলি ভাবিছোঁ। 10 দিনীয়া কৰ্মশালাত যদিও সীমিত সময়, নিশ্চয় কিবা হ'লেও উপকৃত হ'ব ল'ৰা ছোৱালীখিনি। এতিয়া সেই বাবা মাইনাহঁতক মোৰ ফালৰ পৰা কৃতজ্ঞতা যাচিছোঁ। লগতে অংকুৰণৰ উদ্যোগত আৰু ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগত এই প্ৰয়াসটোৰ কাৰণে মই তেখেতসকলক মই ধন্যবাদ দিছোঁ। আৰু এনেকৈ আচলতে চৰ্চাৰ মাজেদি হ'ব, কাৰণ এই ডিমৰীয়া অঞ্চলটোত নাটকৰ প্ৰভাৱ নোহোৱা নহয়, কিন্তু আমাৰ অগ্ৰজবিলাকক, আমাৰ নতুন চামক যদি আমি এনেকৈ কৰ্মশালাৰ মাজেদি আগ্ৰহী নকৰোঁ নাটকৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, বেলেগেতো কৰিব নোৱাৰে। গতিকে সেইটো প্ৰয়াসটো মই খুব ভাল পাইছোঁ। ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আকৌ এনেকুৱা ভাল এটা হওক। অনুষ্ঠানত আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। নতুন প্ৰজন্মক নাটকৰ প্ৰতি আকৃষ্ট কৰিব লাগে। তেওঁলোকক এই যে নাটক হ'ল আমাৰ সমাজৰ ওচৰলৈ বক্তব্যবিলাক অতি সোনকালে বিয়পাই দিয়াৰ এটা মাধ্যম, আৰু সেই উদ্দেশ্য আগত ৰাখি আমি আমাৰ এই গৌৰৱময় ইতিহাসৰ পৰম্পৰাক আৰু মধিয়ান কৰাৰ উদ্দেশ্যে আমাৰ এই কৰ্মশালাখন আমাৰ অংকুৰণৰ উদ্যোগত আৰু শংকৰদেৱ শিশু নিকেতনৰ সহযোগত আমি ইয়াত 10 দিনীয়া কাৰ্যসূচীৰে পালন কৰিছিলোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা।